গোটেই বাজেট ভাষণটো পঢ়ি মই দেখিলো যে এই গোটেই বাজেট ভাষণৰ 4 ভাগৰ 3 অংশ অকল হিতাধিকাৰী আঁচনি আমুকটো দিলো তামুকটো দিলো ইমান টকা দিলো ইমানটা ল'ৰাক দিলো ইমানজনী ছোৱালীক দিলো ইমানগৰাকী মহিলাক দিলো গোটেই অকল এটো লাইন আমি কি পালো যোৱা 5 বছৰ আৰু কি হেৰুৱালো আমি দেখিলো যে এই চৰকাৰখনৰ দিনত আমাৰ অসমত 8259খন স্কুল বন্ধ হৈ গ'ল একমাত্ৰ ইন্টাৰনেশ্যনেল এয়াৰপৰ্টটো আমাৰ বৰঝাৰ এয়াৰপৰ্টটো আমি আদানীক দি দিলো জল পৰিবহন বিভাগটোক আমি কমপ্লিট ব্যক্তিগতকৰণ কৰিলো এই চৰকাৰৰ দিনত দেখিলো যে ধান উৎপাদন হ্ৰাস হৈ গ'ল মই এতিয়া সংখ্যাটো ক'বলৈ গ'লে আপুনি অলপ পিছতে দেৰি হৈছে বুলি চিঞৰি দিবৰ কাৰণে সংখ্যাটো নকওঁ অসমীয়া মানুহে উৎপাদনত ধৰাৰ ঠাইত লাহে লাহে প্ৰফেচনেলিজম এৰি বেছি এলেহুৱা হ'বলৈ ধৰিলে আৰু অসমীয়া মানুহৰ এতিয়া গাঁৱত অকল দুটাই কাম হয় হাজিৰা কৰিব লাগিব মিস্ত্ৰীৰ লগত যোগালী কৰিবলৈ যাব লাগিব নহলে বেংগলোৰ বা চেন্নাই বা কেৰালাত গৈ সিকিউৰিটি গাৰ্ড কৰাৰ বাহিৰে এই চৰকাৰখনৰ দিনত গাঁৱৰ অৱস্থা একদম দেউলীয়া কৰি পেলালে আমি দেখিলো যে বহিৰাজ্যত কাম কৰিবলৈ গ'ল মুখ্যমন্ত্ৰীয়ে নিজে ক'লে আজি যে এমাহত 50টাকে ল'ৰা মৰিছে আৰু 6 মাহত 162টা ল'ৰা মৰিছে অসমৰ মুখ্যমন্ত্ৰী হিচাপ আছে গতিকে এইটোৰ পৰা প্ৰমাণিত হয় যে এই চৰকাৰখনে নিজৰ ৰাজ্যৰ ভিতৰত মানুহ এজনক ইনকাম দিবৰ কাৰণে কাম দিবৰ কাৰণে সমৰ্থ হোৱা নাই আৰু সেই কাৰণে অসমৰ ল'ৰা গৈ বেংগলোৰত গৈ মৰিবলগীয়া হৈছে একেলগতে 4জন মিচিং ল'ৰা মৰি আছিলে আজি অসমৰ মাটি আদানী আম্বানী ৰামদেৱৰ হাতলৈ গ'ল তেখেতে খুব কৈ আছিল অলপ আগত আমাৰ অকল কাৰ্বি আংলঙৰ মাটি 1,20,000 বিঘা মাটি আম্বানী আদানীৰ হাতলৈ গৈ আছে এতিয়া এই চৰকাৰখন অহাৰ আগতে 1 কেজি নিমখৰ দাম আছিলে 3 টকা এতিয়া 10 টকাৰ পৰা 35 টকাৰ ভিতৰত এই চৰকাৰখন অহাৰ আগতে এটা মুৰ্গীৰ ডিমৰ দাম আছিলে 3 টকা এতিয়া 10ৰ পৰা 15 টকাৰ ভিতৰত আমি টুল গেট পালো 27খন নদী বান্ধ পালো তৰুণ গগৈ চৰকাৰৰ দিনলৈকে ধাৰ আছিলে 42,000 কোটি টকা এতিয়া যোৱা 31 মাৰ্চ 2025 তাৰিখলৈকে ধাৰ খলগে 1,77,983 কোটি 20 লাখ টকা মানে 2 লাখ কোটি টকা এবাৰ 31 তাৰিখে যেটো হিচাপ আহিব সেই হিচাপটো ওলাব যে অসমৰ ধাৰ আচলতে 2,30,000 কোটি টকা হৈ গ'ল অসমত আমি আগতে জয় অসম কৈছিলো তাৰ বিপৰীতে আমি ভাৰত মাতা কি জয় পালো ভূমি পূজন বুলি এটা নতুন বস্তু পালো আগতে নাছিলে আৰু অসমৰ ৰাজনীতিত অকল এটা বস্তুৱে পালো মিয়া বাংলাদেশৰ কাটাতাৰৰ বেৰটো সম্পূৰ্ণ নহল শ্ৰীভূমি জিলাত এতিয়াও 4 কিলোমিটাৰ 350 মিটাৰ এতিয়াও বাকি আছে দক্ষিণ চালমৰাত 38 কিলোমিটাৰ 950 মিটাৰ এতিয়াও উন্মুক্ত হৈ থাকিলে সীমান্ত সিল নহল অসমৰ চুবুৰীয়া ৰাজ্যক অকল মেঘালয়কে হাহিমত আমি 3.21 বৰ্গ কিলোমিটাৰ অসমৰ ভূমি এৰি দিলো বিদেশী খেদিম বুলি কৈছিলে যে টালিটোপোলালৈ সব যাব লাগিব বিদেশী বিলাক 1676 জন বিদেশী এতিয়ালৈকে অসমৰ পৰা গ'ল যোৱা 9 বছৰত আৰু সেই হিচাপত মই আজি অলপ আগতে হিচাপ কৰিছিলো যে 1676 জন যদি 9 বছৰত বিদেশী গ'ল মোক দিয়া তথ্য অনুসৰি ইয়াত বিধানসভাত তেতিয়ালে বছৰি 186 জন বিদেশী গ'ল আৰু এই হিচাপত 40 লাখ বিদেশী বিজেপিয়ে কোৱা মতে বিদেশী যাবৰ কাৰণে আমি বিজেপি চৰকাৰখনক অসমত শাসন কৰিবলৈ দিব লাগিব 21,480 বছৰ 21,480 বছৰ ইয়াত শাসন কৰিলেহে বিজেপিয়ে বিদেশী খেদি শেষ কৰিব এতিয়া যেনেকে খেদি আছে স্মাৰ্ট মিটাৰ পালো ফ্লাইঅভাৰ পালো দেই কেইখনমান ভালে পাইছো সেইটো তাৰপিছত অৰুণোদয়ৰ নামত 1250 টকা পাইছো মহিলা উদ্যমিতাৰ নামত 10,000 টকা পাইছো কিন্তু 6 জনগোষ্ঠীৰ জনজাতিকৰণ নাপালো কেঁচা চাহপাতৰ মূল্য কমি গ'ল কিন্তু সকলো বস্তুৰ দাম বাঢ়ি গ'ল বানমুক্ত গুৱাহাটী নাপালো আৰু বানমুক্ত অসমো নাপালো এনআৰচিখন আজিও নহল অসম চুক্তিৰ আধাৰত খিলঞ্জীয়াৰ সুৰক্ষা কবচো নাপালো আৰু আমি এই চৰকাৰৰ দিনত জুবিন দাক হেৰুৱালো জনজাতি বিলাক মিচিং সোণোৱাল কছাৰী ঠেঙাল কছাৰী তিৱা ৰাভাক 6 শিডিউল দিম বুলি কৈছিলে ৰাম ঠগন দিলে অসমীয়াৰ বাবে সাংবিধানিক সুৰক্ষা কবচ নাপালো পথাৰত একটো পালো আমি পানী নাপালো পিএইচসি জল জীৱন মিছনৰ ঠিকাদাৰ বিলাকে এতিয়া সুইচাইড কৰিবলৈ আগবাঢ়ি গৈছে আমাৰ কৰ্মচাৰী বিলাকৰ কাৰণে ওপিএছ আমি নাপালো ভাল বিদ্যালয় নাপালো বেছিকে শিক্ষক নাপালো যিমান উপযুক্ত শিক্ষক লাগে আশা কৰ্মীৰ দৰমহা 3,000 পৰা 4,000 হ'ল কিন্তু অতি কমেও আশা কৰ্মীৰ দৰমহা 10,000 কৰিব লাগে আশা সুপাৰভাইজাৰৰ দৰমহা 10,500 টকা হ'ল এটো অতি কমেও 20,000 কৰিব লাগে ৰান্ধনীৰ দৰমহা 2,000 হ'ল কিন্তু সেইটো অতি কমেও 5,000 কৰিব লাগে অংগনবাদী কৰ্মী সহায়িকাৰ দৰমহা 8,000 আৰু 4,000 হ'ল সেইটো অতি কমেও 20,000 আৰু 15,000 কৰিব লাগে জীৱিকা সখীৰ 9,000 সেইটোৰ দাম অতি কমেও 15,000 কৰিব লাগে তাৰ পাছত মই দুটা শব্দ কম আৰু গাঁও প্ৰধান বিলাকৰ 14,000 দৰমহাটো 30,000 কৰিব লাগে ভিডিপি বিলাকে 25 জন মানুহে এবছৰত 25 টকা পায় এবছৰত 100 টকা পায় সেইটো বঢ়াব লাগে এমাহত 3,000 টকাকে পোৱাৰ ব্যৱস্থা কৰিব লাগে অৰুণোদয় 3,000 টকাকে সকলোকে দিম বুলি কৈছিলে সকলো মহিলাকে দিম বুলি কৈছিলে নাই দিয়া সকলো মহিলাকে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিব লাগে মাইক্ৰ ফাইনেন্সৰ ধাৰ মাৰি দিম বুলি কৈছিলে সকলো মহিলাকে এতিয়ালৈকে মই লেক কৰি দিছো এতিয়ালৈকে মানে 12,500 কোটি টকাৰ ভিতৰত অকল 2,300 কোটি টকা ধাৰ মাৰিলে 9,700 কোটি টকা ধাৰ মাৰিবলৈ বাকী থাকিল বৃদ্ধ পেঞ্চন 1,250 টকা 3,000 টকা কৰিবলৈ মই দাবী জনাইছো এতিয়া 400 টকা কৰিছে ৰেকৰ্ডত নাথাকে